শুনিবলৈ বেয়া গৰু চোৰ কোন এই গোটেই বিষয়টোৰ লগত আমি জড়িত আমি গৰু অনাৰো হিচাপ দিছো নিয়াৰো হিচাপ দিছো ৰাজ্যজুৰি গৰু চোৰৰ প্ৰসংগই শাসকীয় বিজেপিক ঠকা খৰকা কৰি থকাৰ সময়তে এতিয়া গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই স্পষ্টীকৰণ দিছে সংবাদ মাধ্যমৰ আগত জয়ন্ত মল্ল বৰুৱাই গৰুখুটিৰ পৰা 20 জনী গৰু ক্ৰয় কৰিছিল জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰী তেখেতে 20 জনী গৰু লোৱাৰ ইচ্ছা কৰিলে বিধায়ক উৎপল বৰুৱাইও ক্ৰয় কৰিছিল গৰু ৰাখিবলৈ আমাৰ ঠাইৰ অভাৱ হৈছিল বিধায়ক দিগন্ত কলিতা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াইও গৰু নিলে প্ৰতিজনী গৰু ৬৬,০০০ টকাত ক্ৰয় কৰিছিল জয়ন্ত মল্ল বৰুৱাই গিৰগাই তথ্য সন্দৰ্ভত বিভ্ৰান্ত কৰিছে এগৰাকী RTI কৰ্মীয়ে RTI কৰ্মীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পদ্ম হাজৰিকাই এটা ৰাইজে বিচাৰ কৰক 9 কোটি টকীয়া প্ৰকল্পত গৰু ৰখাৰ বাবে গোহালিৰ অভাৱ হয় তেন্তে কলৈ গ'ল গৰুখুটি প্ৰকল্পৰ 9 কোটি টকা এতিয়া এটা কথা হৈছে যে গৰুখুটি প্ৰকল্পৰ NDDBয়ে সাপ্লাই দিয়া 300 গৰুক লৈ যে গৰু চুৰি হ'ল বা এই গৰুক লৈ এটা বিতৰ্ক গৰুখুটি প্ৰকল্পৰ গাটো চেকা লগোৱাৰ নিচিনা কথা হৈছে গতিকে আমি এই কথাটো স্পষ্ট কৰি দিওঁ যে NDDBয়ে ভেটেনেৰি ডিপাৰ্টমেণ্টে যেতিয়া টেণ্ডাৰ কল কৰিছিল 300 গৰুৰ কাৰণে NDDB L1 হৈছিল আৰু ভেটেনেৰি ডিপাৰ্টমেণ্ট আৰু NDDBৰ মাজত গৰু সাপ্লাই দিয়া কিবা চুক্তিয়ে হওক অৰ্ডাৰে হওক সেইখিনি আমি জ্ঞাত নহয় সেইটো ভেটেনেৰি ডিপাৰ্টমেণ্টে NDDB নেশ্যনেল ডায়েৰী তেওঁলোকক দিছিল আৰু তেওঁলোকে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি পেলাই আমি খালি কৈছিলোঁ ভেটেনেৰি ডিপাৰ্টমেণ্টক বা আমি আয়ুক্ত ডাঙৰীয়াক কৈছিলোঁ যে গৰুখিনি আমাৰ যিটো 300 গৰু আমাক আনি দিব তাৰে 100কে আনিলে ভাল তেওঁ আমি 150 গৰু ৰাখিব পৰাকৈ গোহালি ৰেডি কৰিছিলোঁ যে এপ্ৰিলৰ প্ৰথমতেই আমাক ভেটেনেৰি ডিপাৰ্টমেণ্টে জিলাৰ আয়ুক্তক জনালে যে 300 গৰু এইকেইদিনত পাব 3 তাৰিখে 4 তাৰিখে 300 গৰু পাব এতিয়া 300 গৰু যেতিয়া পাব আমাৰ ইয়াত 300 গৰু ৰাখিবলৈ জায়গা নাই এইটো 22 চনত গাড়ী গৰু ৰাখিবলৈ জায়গা নাই তেতিয়া আমি জনাইছিলোঁ যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনালোঁ কাৰণ তেখেতে গৰু ইয়াত অনাৰ ক্ষেত্ৰত ভেটেনেৰি ডিপাৰ্টমেণ্টক আচলতে যিখিনি নিৰ্দেশ দিছিলে আৰু NDDBক সকলোৱে বিশ্বাসত লয় গতিকে NDDBৰ জৰিয়তে অনাটো ভেটেনেৰি ডিপাৰ্টমেণ্টৰ সিদ্ধান্তক আদৰণি জনাই গৰু অনাৰ ব্যৱস্থা কৰিলে আৰু আমিও আশা কৰি আছিলোঁ যে NDDBয়ে যিখিনি গৰু দিব ভাল গৰু দিব আৰু সেইমতে আমি যিহেতু ইয়াত 150 মান গৰুহে ৰাখিব পৰা অৱস্থাত আছোঁ বাকী গৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ লৈ যে কোনোবাই গৰু আমাৰ ৰাখিবলৈ বিচাৰে গিৰগাই গতিকে যিটো NDDBয়ে যিটো ৰেটত ইয়াত ছাপ্লাই দিব সেই ৰেটতে তেওঁলোকক গৰুখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকে পেড কৰি গৰু লৈ যাব আৰু তেতিয়া আমাৰ যেতিয়া যোগাযোগ হ'ল সেই সময়ত আমাৰ জনাই বিধায়ক ভুৱন পেগু তেওঁ 10 জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তেওঁক জনাই দিয়া হ'ল ৰেটটো গহপুৰৰ MLA উৎপল বৰা তেওঁ 4 জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তাৰ পিছত জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰী তেখেতে 20 জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তাৰ পিছতে আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁ 2 জনী গৰু লোৱাৰ ইচ্ছা কৰিলে দিগন্ত কলিতা তেওঁ 2 জনী আৰু GMDৰ ভাইচ চেয়াৰমেন তেওঁ 2 জনী তাৰ পিছত মোৰে তেজপুৰৰ ভাতৃপ্ৰতিম যুৱ ব্যৱসায়ী বাবুল নাথ তেওঁকে মই ক'লোঁ যে তুমি এনেও এইবিলাক ব্যৱসায় কৰি আছা অলপ গৌ মাতা ৰাখি পুণ্য কৰা তুমি অলপ গৰু পোহাৰ ব্যৱস্থা কৰা তেতিয়া তেওঁ ক'লে যে মই 20 জনীমান পাৰিম তেতিয়া তেওঁকে মই কৈছোঁ যে 30 জনী তুমি ৰাখা আৰু আমাৰে জামুগুৰি ভাতৃপ্ৰতিম তেওঁলোকেও গৰু ৰখা পোহা কৰি আছে তেওঁকো কৈছিলোঁ 30 জনীমান ৰাখিবলৈ তেওঁ 20 জনী ৰখাৰ সিদ্ধান্ত ল'লে গতিকে বাবুল নাথ কোনো জনপ্ৰতিনিধি নহয় নীৰজ বৰা জনপ্ৰতিনিধি নহয় আৰু বাকী কিজন আমাৰ বিধায়ক মন্ত্ৰী তেনেকৈ আমাৰ 90 জনী গৰুৰ ঠিক হ'ল আৰু ৰঙিয়াত কিছুমানে সেই 90 জনী গৰু নিলে কিন্তু দিলীপ শইকীয়াই আমাৰ ইয়াৰ পৰা 2 জনী গৰু নিছে
বাকী প্ৰায়খিনি ৰঙিয়াৰ পৰা নিছে। ছাৰ এইখিনিতে আপোনাক ৰখাইছোঁ ছাৰ, যেতিয়া 90জনী গৰু ৰঙিয়া ষ্টেচনত নোহোৱা হ'ল, তাৰ নোহোৱাৰ প্ৰথম কাৰণটো ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছিল, নহয় জানো? নহয় এইটো ৰেলত আহিছে, ৰঙিয়া জংচনতে নমাব লাগিব, তাৰমানে গৰু য'তে ত'তে আনলোড নকৰে। 90জনী তাত নোহোৱা হ'ল যে বাকী তাত 300ই আনলোড কৰিছে, 210 আমাৰ ট্ৰাকত উঠাই পেলাই ইয়ালৈ আনিছে, গাড়ীৰে বাকী জেগাবিলাকলৈ নিছে। 90জনী যে তাত ৰখা হ'ল ছাৰ, তাৰ কাৰণটো কি ছাৰ? ইয়ালৈ যে 3 বছৰতে ইয়ালৈ নহয় সেয়াটো যেতিয়া জয়ন্ত মল্ল বৰুৱাৰ ওচৰতে তেওঁ তাৰ পৰাই লৈ গৈছে, ঠিক তেনেকৈ দিগন্ত কলিতাৰ ওচৰতে তাৰ পৰাই লৈ গৈছে। যেতিয়া আমি খবৰ দিলোঁ আমাৰ উৎপল বৰা, ভুৱন পেগু, তেওঁলোকে গাড়ী ব্যৱস্থা কৰি পেলাই তাৰ পৰাই লৈ গৈছে। গতিকে তেনেকৈ আচলতে যোনে যেনেকৈ সুবিধা হয়, ইয়াত কোনো অন্য একো কাৰণ নাই। তাৰমানে আমি যিখিনি নিনিয়ে 210জনী থাকিল, 210জনী আমাৰ ইয়ালৈ লৈ আহিল, গতিকে ইয়ালৈ লৈ আহি আৰু বাকীখিনি তেনেকৈ গ'ল। এইটো হ'ল আমাৰ সেই যে 90জনী বা 200জনী এইটো কাহিনী, যিটো মানুহৰ মনত আছেনে নাই, হৈছেনে নাই। আমি 100কে বিচাৰিছিলোঁ, গতিকে আমাৰ 150 ৰেডি আছে। গতিকে তেওঁলোকে NDDBত যেতিয়া 300 গৰু অৰ্ডাৰ দি দিলে, NDDBয়ে একেলগেই ট্ৰেইনত 300 গৰু লৈ গুচি আহিলে। এতিয়া গৰু যেতিয়া আহিছে, আমি আচলতে গৰুৰ দামটোহে NDDBক আমি দিব লাগে। যিসকলে 88,000কে পইচা দিব বা 89,000কে পইচা দিব, যে তেওঁলোকে তাৰ পৰা গৰু ল'বৰ কাৰণে আমাক যিখিনি মানুহে যোগাযোগ কৰিছিল বা আমাৰ ঘনিষ্ঠ তেনেকৈ মানুহক আমি জনাই দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, এনি টক্স। এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।